এই বানপানীয়ে কেৱল আনৰ নহয়, আমাৰো বহুত ক্ষতি কৰিছে। আমাৰ দোকানো ব্যৱসায়ো ক্ষতিগ্ৰস্ত হৈছে। তথাপিও আমি বিশ্বাস কৰোঁ, দুখৰ সময়ত যদি এজনে আনজনৰ কাষত থিয় দিব পাৰোঁ, তাতকৈ আৰু ডাঙৰ মানৱতা একো নাই। বানপানীৰ আৰম্ভণিতে আমাৰ সামৰ্থ্য অনুসৰি কিবা অকণমান খোৱাৰ বাবে পেকিং কৰি কেইবাটাও পৰিয়ালৰ হাতত তুলি দিছিলোঁ, যাতে এই কঠিন সময়ত অন্ততঃ এসাঁজ আহাৰ যোগাৰ হয়। ইয়াৰ পিছত আমাৰ সৰু প্ৰয়াস অব্যাহত ৰাখিছোঁ। এইবাৰ কিছুমান ছেনিটেৰী পেড আৰু কিছুমান সামগ্ৰী মহিলাসকলৰ হাতত তুলি দিব পাৰিলে এই সহায়বোৰ হয়তো বহুত ডাঙৰ নহয়, কিন্তু আমি বিশ্বাস কৰোঁ সঁচা সহায়ৰ মূল্য আৰু পৰিণাম নহয়। যদি আমাৰ এই সৰু প্ৰয়াসে কাৰোবাৰ অলপো উপকাৰ কৰে, সেয়াই আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰাপ্তি। আহক আমি সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি আগবাঢ়ি আহোঁ। একেলগে থাকিলে যিকোনো দুৰ্যোগৰ সন্মুখীন হ'বলৈ সহজ হয়। বানপানীত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী পৰিয়ালৰ বাবে আমাৰ আন্তৰিক শুভকামনা আৰু দুৱা থাকিল, আল্লাহে সকলোকে সুৰক্ষিত ৰাখক আৰু এই কঠিন সময়ৰ পৰা সোনকালে মুক্তি দিয়ক।